এতিয়া আমাৰ আজি 5 তাৰিখ 2 মাহ সম্পূৰ্ণ হৈছে। সেইকাৰণে আমি অহাকালি এই 2 মাহৰ ভিতৰত আমি আগন্তুক দিনত কি কাম কৰিবৰ কাৰণে প্ৰস্তাৱ লোৱা আছে চৰকাৰীভাৱে সেইটো আমি জনাই দিম। কথা সেইটোৱে অহাকালিৰ কথাটো নাই। নতুন চাকৰি বহুত আছে। আমি এতিয়া প্ৰমোদ বড়োৰ দিনত যিবিলাক চাকৰি দিছে সেইটো আমি আকৌ ৰিইনভেষ্টিগেশ্যনৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেণ্টেল অফিচাৰসকলে কৰি আছে। মুঠতে বহুত চাকৰি কেঞ্চেল হ'ব পাৰে। BTC বাহিৰত আমি নিৰ্বাচন খেলাৰ কথা আজিলৈকে একো চিন্তা কৰা নাই। আমি BTC অৰুণোদয় আঁচনিটো আমাৰ অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। গোসাইগাঁও 12 তাৰিখ নহয়, 12 তাৰিখ নহয়, 9 তাৰিখত ডিচেম্বৰ 9 তাৰিখৰ পৰা PMAY মুঠতে অৰুণোদয় হওক, CM ট্ৰিপলে হওক বা PMAY ঘৰ হওক অতি সোনকালে এই ডিচেম্বৰৰ ভিতৰতে আৰম্ভ হ'ব। এইটো আমি অতি সোনকালে দিব। পইচা সোমোৱাৰ পিছতে আমি দিম। মুঠতে আমাৰ সেইটো বাজেটত ধৰা হৈছে 100 crore অলৰেডি বাজেটত ধৰা হৈছে। 50 কোটি সেল্ফ হেল্প গ্ৰুপৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে আৰু 50 কোটি গৰীব দুখীয়াসকলৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে আৰু সেইটো হেণ্ডিকেপসকলৰ কাৰণে 5 কোটি সেইটো বাজেটত ধৰা হৈছে আৰু ছিনিয়ৰ চিটিজেনসকলৰ কাৰণেও 5 কোটি, সেইটো 210 কোটি অলৰেডি বাজেটত ধৰা হৈছে। এই চলিত মাহত নহ'লেও আমি জানুৱাৰীৰ ভিতৰত হ'ব লাগে। সেইটো বহুত ওলাব। আমাৰ বেকাৰ ল'ৰা ছোৱালীসকল আছে, বহুত চাকৰি ওলাব। ইহঁতে ইণ্টাৰভিউ দিব, মেৰিট বেচিছত চাকৰি পাব আৰু আমাৰ 100 crore যিটো বাজেট মানে আমাৰ চবেতো চাকৰি নাপায়। কিছুমানে হয়তো চাকৰি নাপাব পাৰে। যিসকলে চাকৰি নাপাব যিমান পাৰে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰি পেলাই ইহঁতৰ সংস্থাপনৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ।